ওম শান্তি 6 জুন 2021 বৰ্ষ প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 14 জানুৱাৰী 1988 বৰ্ষ শীৰ্ষক বাক্য বিষণ্ণতাৰ কাৰণ সৰু বৰ অৱজ্ঞা। আজি বেহদৰ অৰ্থাৎ অসীমৰ শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ উচ্চতকৈ উচ্চ কৰি তোলোতা পিতাই নিজৰ চাৰিওফালৰ সন্তানসকলৰ ভিতৰত বিশেষ আজ্ঞাকাৰী সন্তানসকলক চাই আছে হওক। আজ্ঞাকাৰী সন্তান বুলিতো সকলোৱে নিজক ভাবে, কিন্তু ক্ৰমানুসৰি হয়। কোনোবা সদায় আজ্ঞাকাৰী আৰু কোনোবা আজ্ঞাকাৰী হয় কিন্তু সদায় নহয়। আজ্ঞাকাৰীৰ তালিকাত সকলো সন্তান আহি যায়, কিন্তু পাৰ্থক্য নিশ্চয় আছে। আজ্ঞা দিওঁতা পিতাই সকলো সন্তানক একে সময়তে একেই আজ্ঞা দিয়ে। বেলেগ বেলেগ ভিন্ন ভিন্ন আজ্ঞাও নিদিয়ে। তথাপিও ক্ৰমানুসৰি কিয় হয়? কিয়নো যিয়ে সদায় প্ৰতিটো সংকল্প বা প্ৰতিটো কৰ্ম কৰি পিতাৰ আজ্ঞাৰ সহজ স্মৃতি স্বৰূপ হয়, তেওঁ স্বতঃ প্ৰতিটো সংকল্প, বাণী আৰু কৰ্মত আজ্ঞা অনুসৰি চলে, আৰু যি স্মৃতি স্বৰূপ নহয় তেওঁলোকে বাৰে বাৰে স্মৰণ কৰিবলগীয়া হয়। কেতিয়াবা স্মৃতিৰ কাৰণে আজ্ঞাকাৰী হৈ চলে আৰু কেতিয়াবা চলাৰ পাছত আজ্ঞাক স্মৰণ কৰে, কিয়নো আজ্ঞাৰ স্মৃতিস্বৰূপ নহয়। যি শ্ৰেষ্ঠ কৰ্মৰ প্ৰত্যক্ষ ফল প্ৰাপ্ত হয়, সেই প্ৰত্যক্ষ ফলৰ অনুভূতি নোহোৱাৰ বাবে কৰ্মৰ পাছত স্মৃতিলৈ আহে যে এই ফলাফল কিয় হ'ল। কৰ্ম কৰাৰ পাছত পৰীক্ষা কৰে, তেতিয়া বুজে যে পিতাৰ যি আজ্ঞা সেই অনুসৰি নচলাৰ বাবে যি প্ৰত্যক্ষ ফল অনুভৱ হ'ব লাগে সেয়া নহ'ল। ইয়াক কোৱা হয় আজ্ঞাৰ স্মৃতি স্বৰূপ নহয়, কিন্তু কৰ্মফল দেখি স্মৃতি উদয় হ'ল। গতিকে 1 নম্বৰ হৈছে সহজ স্বতঃ স্মৃতিস্বৰূপ আজ্ঞাকাৰী, আৰু 2 নম্বৰ হৈছে কেতিয়াবা স্মৃতিৰে কৰ্ম কৰোঁতা আৰু কেতিয়াবা কৰ্মৰ পাছত স্মৃতিলৈ আনোতা। 3 নম্বৰৰটো কথাই বাদ দিয়া। দুধাৰি মালা আছে। প্ৰথম মালাধাৰী সৰু মালা, দ্বিতীয় মালাধাৰী ডাঙৰ, তৃতীয় বিধৰটো মালাই নাই। সেয়েহে দুটাৰ কথা কৈ আছো। 1 নম্বৰ আজ্ঞাকাৰী সদায় অমৃত বেলাৰ পৰা ৰাতিলৈকে গোটেই দিনৰ দিনচৰ্যা প্ৰতিটো কৰ্মত আজ্ঞা অনুসৰি চলাৰ কাৰণে প্ৰতিটো কৰ্মত পৰিশ্ৰম অনুভৱ নকৰে, কিন্তু আজ্ঞাকাৰী হোৱাৰ বিশেষ ফল পিতাৰ আশীৰ্বাদৰ অনুভূতি কৰে, কিয়নো আজ্ঞাকাৰী সন্তানসকলৰ ওপৰত প্ৰত্যেক খোজত বাপদাদাৰ অন্তৰৰ আশীৰ্বাদ লগত আছে। সেয়েহে অন্তৰৰ আশীৰ্বাদৰ কাৰণে প্ৰতিটো কৰ্ম ফলদায়ক হয়, কিয়নো কৰ্ম হৈছে বীজ আৰু বীজৰ পৰা যি প্ৰাপ্তি হয় সেয়া হৈছে ফল। তেন্তে 1 নম্বৰ আজ্ঞাকাৰী আত্মাৰ প্ৰতিটো কৰ্মৰূপী বীজ শক্তিশালী হোৱাৰ কাৰণে প্ৰতিটো কৰ্মৰ ফল অৰ্থাৎ সন্তুষ্টি আৰু সফলতা প্ৰাপ্ত হয়। সন্তুষ্টি নিজৰ প্ৰতিও হয় আৰু কৰ্মৰ ফলাফলৰ প্ৰতিও হয়, আৰু অন্য আত্মাসকলৰ সম্বন্ধ সম্পৰ্কৰ প্ৰতিও হয়। 1 নম্বৰ আজ্ঞাকাৰী আত্মাসকলৰ 3 প্ৰকাৰৰ সন্তুষ্টি স্বতঃ আৰু সদায় অনুভৱ হয়। অনেক বাৰ বহুত সন্তানে নিজৰ কৰ্মৰ প্ৰতি নিজে সন্তুষ্ট হয় যে মই বহুত ভালকৈ বিধিপূৰ্বক কৰ্ম কৰিলোঁ, কিন্তু ক'ৰবাত সফলতা ৰূপী ফল নিজে যিমান ভাবে সিমান দেখা নাযায়, আৰু ক'ৰবাত আকৌ নিজেও সন্তুষ্ট, ফলতো সন্তুষ্ট, কিন্তু সম্বন্ধ সম্পৰ্কত সন্তুষ্টি নাথাকে। তেন্তে ইয়াক 1 নম্বৰ আজ্ঞাকাৰী বুলি কোৱা নহ'ব।
1 নম্বৰ আজ্ঞাকাৰীয়ে তিনিওটা কথাত সন্তুষ্টিৰ অনুভৱ কৰিব। বৰ্তমান সময় অনুসৰি বহুত শ্ৰেষ্ঠ আজ্ঞাকাৰী সন্তানসকলৰ দ্বাৰা কেতিয়াবা কিছু আত্মাই নিজক অসন্তুষ্টও অনুভৱ কৰে। তোমালোকে ভাবিবা, এনেকুৱাতো কোনো নাই যাৰ দ্বাৰা সকলো সন্তুষ্ট হ'ব। কোনোবা নহয় কোনোবা অসন্তুষ্ট হৈও যায়, কিন্তু তাৰ বহুত কাৰণ থাকে। নিজৰ কাৰণক নজনাৰ কাৰণে ভুল বুজাবুজিৰ সৃষ্টি কৰি দিয়ে। দ্বিতীয় কথা, নিজৰ বুদ্ধি অনুসৰি জ্যেষ্ঠজনৰ পৰা আশা কৰা ইচ্ছা বেছিকৈ ৰাখে আৰু সেই ইচ্ছা যেতিয়া পূৰ্ণ নহয় তেতিয়া অসন্তুষ্ট হৈ যায়। তৃতীয় কথা, বহুত আত্মাৰ পূৰ্বৰ স্বভাৱ সংস্কাৰ আৰু হিচাপ নিকাচৰ কাৰণে যিসকল সন্তুষ্ট হ'ব লাগে সেইসকল নহয়। সেইকাৰণে 1 নম্বৰ আজ্ঞাকাৰী আত্মাসকলৰ বা শ্ৰেষ্ঠ আত্মাসকলৰ দ্বাৰা সন্তুষ্টি নোপোৱাৰ কাৰণ নাথাকে, কিন্তু নিজৰ কাৰণেই অসন্তুষ্ট হৈ থাকি যায়। সেয়েহে ক'ৰবাত দেখা যায় যে প্ৰত্যেকৰে প্ৰতি কোনোবা অসন্তুষ্ট, কিন্তু তাতো সৰ্বাধিক 95% মোটামুটি সন্তুষ্ট হ'ব, 5% অসন্তুষ্ট হোৱা দেখা যায়। 1 নম্বৰ আজ্ঞাকাৰী সন্তানসকলৰ বেছি সংখ্যকেই তিনিওটা ৰূপতে সন্তুষ্টি অনুভৱ কৰিব আৰু সদায় আজ্ঞা অনুসৰি শ্ৰেষ্ঠ কৰ্ম হোৱাৰ বাবে প্ৰতিটো কৰ্ম কৰাৰ পাছত সন্তুষ্ট হোৱাৰ কাৰণে কৰ্মই বাৰে বুদ্ধিক মনক বিচলিত নকৰিব যে ঠিক কৰিলো নে নকৰিলো। দ্বিতীয় নম্বৰৰ সকলৰ কৰ্ম কৰাৰ পাছত অনেকবাৰ মনত সংকল্প উদয় হয় যে ক'ব নোৱাৰো ঠিক কৰিলো নে নকৰিলো, যাক তোমালোকে নিজৰ ভাষাত কোৱা বিবেক দংশন হয় যে ঠিক নকৰিলো। 1 নম্বৰ আজ্ঞাকাৰী আত্মাৰ কেতিয়াও বিবেক দংশন নহয়। আজ্ঞা অনুসৰি চলাৰ বাবে সদায় পাতল হৈ থাকে, কিয়নো কৰ্মৰ বন্ধনৰ বোজা নাই। আগতেও শুনাইছিলো যে এটা হ'ল কৰ্মৰ বন্ধনত অহা, আনটো হ'ল কৰ্মৰ বন্ধনৰ বশীভূত হৈ কৰ্ম কৰা। গতিকে 1 নম্বৰ আত্মা কৰ্মৰ সম্বন্ধত আহুতা হয়, সেইবাবে সদায় পাতল হয়। 1 নম্বৰ আত্মাই প্ৰতিটো কৰ্মত বাপদাদাৰ দ্বাৰা বিশেষ আশীৰ্বাদ প্ৰাপ্ত কৰা কাৰণে সদায় প্ৰতিটো কৰ্ম কৰি আশীৰ্বাদৰ ফলস্বৰূপে সদায়ে আন্তৰিক ইচ্ছা শক্তিৰ অনুভৱ কৰিব। সদায় অতীন্দ্ৰিয় সুখৰ অনুভৱ কৰিব। সদায় নিজক ভৰপূৰ অৰ্থাৎ সম্পন্ন অনুভৱ কৰিব। কেতিয়াবা বহুত সন্তানে পিতাৰ আগত নিজৰ অন্তৰৰ সংবাদ শুনায়। কি কয় নাজানো কিয় আজি নিজক খালী লাগিছে। কোনো কথাও হোৱা নাই, কিন্তু সম্পন্নতা বা সুখৰ অনুভূতি হোৱা নাই। অনেকবাৰ সেই সময়ত কোনো ওলোটা কাৰ্য বা কোনো সৰু বৰ ভুল নহয়, কিন্তু আগবাঢ়ি গৈ থাকোঁতে অজ্ঞানতা বা অমনোযোগিতাৰ বাবে সময়ে আজ্ঞা অনুসৰি কাম নকৰে। প্ৰথমে সময়ৰ অৱজ্ঞাৰ বোজাই কোনো সময়ত নিজৰ ফালে টানে। যিদৰে পূৰ্ব জন্মৰ কাঢ়া সংস্কাৰ স্বভাৱে কেতিয়াবা নিবিচাৰিলেও নিজৰ ফালে টানে। সেইদৰে সময়ে পূৰ্বতে কৰা অৱজ্ঞাৰ বোজাই কেতিয়াবা নিজৰ ফালে টানি লয়। সেয়া হ'ল পূৰ্বৰ হিচাপ নিকাচ। এয়া হ'ল বৰ্তমান জীৱনৰ হিচাপ, কিয়নো যি কোনো হিচাপ লাগিলে এই জন্মৰে হওক বা পূৰ্ব জন্মৰে হওক লগনৰ অগ্নি স্বৰূপ স্থিতি অবিহনে ভস্ম নহয়। সদায় অগ্নিস্বৰূপ স্থিতি অৰ্থাৎ শক্তিশালী স্মৃতিৰ স্থিতি। বীজ ৰূপ প্ৰকাশকুঞ্জ
শক্তিকুঞ্জ অৰ্থাৎ লাইট হাউচ, মাইট হাউচ স্থিতি সদায় নথকাৰ কাৰণে হিচাপ নিকাচ ভস্ম কৰিব নোৱাৰে। সেয়েহে বাকী থকা হিচাপে নিজৰ ফালে টানে। সেই সময়ত কোনো ভুল কৰা বাবাই কৈছে, সেই সময়ত কোনো ভুল নকৰা যে নাজানো কি হ'ল। কেতিয়াবা স্মৃতিত বা সেৱাত মন নবহিব, কেতিয়াবা বিষণ্ণতাৰ লহৰ থাকিব। এটা হ'ল জ্ঞানৰ দ্বাৰা শান্তিৰ অনুভৱ, আনটো হ'ল সুখবিহীন, আনন্দবিহীন, নিস্তব্ধ শান্তি। সেয়া ৰসবিহীন শান্তি। কেৱল অন্তৰে ক'ব, ক'ৰবাত অকলশৰীয়াকৈ গুচি যাওঁ, বহি যাওঁ। এই সকলোবোৰ কিবা নহয় কিবা অৱজ্ঞাৰ লক্ষণ, কৰ্মৰ বোজাই টানে। অৱজ্ঞা এবিধ হৈছে পাপ কৰ্ম কৰাৰ বাবে কোনো ডাঙৰ ভুল কৰা, আৰু আনটো সৰু সৰু অৱজ্ঞাও হয়। যিদৰে পিতাৰ আজ্ঞা হ'ল অমৃতবেলা বিধিপূৰ্বক শক্তিশালী স্মৃতিত থাকা, তেন্তে যদি অমৃত বেলা এইটো আজ্ঞা অনুসৰি নচলা, তেন্তে তাক কি বুলি কোৱা হ'ব? আজ্ঞাকাৰী নে আজ্ঞা উলংঘন কৰোঁতা? প্ৰতিটো কৰ্ম কৰ্মযোগী হৈ কৰা, নিমিত্ত ভাৱেৰে কৰা, নম্ৰ হৈ কৰা। এয়া হৈছে আজ্ঞা। এনেয়েতো বহুত দীঘলীয়া তালিকা আছে, কিন্তু উদাহৰণ হিচাপে শুনাই আছো। দৃষ্টি, বৃত্তি সকলোৰে বাবে আজ্ঞা আছে। এই সকলো আজ্ঞাৰ ভিতৰত কোনোবাটো আজ্ঞাও যদি বিধিপূৰ্বক পালন নকৰা, তেন্তে ইয়াক কোৱা হয় সৰু বৰ অৱজ্ঞা। এই হিচাপ যদি জমা হৈ থাকে, তেন্তে নিশ্চয় নিজৰ ফালে টানিব, নহয় জানো? সেয়েহে কয়, যিমান হ'ব লাগে সিমান নহয়। যেতিয়া সোধে ঠিকে চলি আছানে, তেতিয়া সকলোৱে ক'ব হয়, আৰু যেতিয়া কয় যে যিমান হোৱা উচিত সিমান হয়নে, তেতিয়া আকৌ ভাবে। ইমান ইংগিত পায়, জ্ঞানপূৰ্ণ হয়, তথাপিও যিমান হ'ব লাগে সিমান নহয়। কাৰণ কি? পূৰ্বৰ আৰু বৰ্তমানৰ বুজাই ডবল লাইট হ'বলৈ নিদিয়ে। কেতিয়াবা ডবল লাইট হৈ যায়, কেতিয়াবা বুজাই তললৈ নমাই আনে। সদায় অতীন্দ্ৰিয় সুখ বা আনন্দ সম্পন্ন শান্তিৰ স্থিতি অনুভৱ নকৰে। বাপ দাদাৰ আজ্ঞাকাৰী হোৱাৰ বিশেষ আশীৰ্বাদৰ লিফ্ট প্ৰাপ্তিৰ অনুভূতি নহয়। সেয়েহে কোনোবা সময়ত সহজ হয়, কোনোবা সময়ত পৰিশ্ৰম হয়। ১ নম্বৰ আজ্ঞাকাৰীৰ বিশেষত্ব স্পষ্টকৈ শুনিলা। বাকী ২ নম্বৰ কোন হ'ল? যাৰ এই বিশেষত্ববোৰৰ অভাৱ আছে, তেওঁ ২ নম্বৰ আৰু দ্বিতীয় নম্বৰৰ মালাৰ হৈ গ'ল। গতিকে প্ৰথম মালাত আহিব লাগে, নহয় জানো? কঠিন একো নহয়। প্ৰত্যেক খোজৰ আজ্ঞা স্পষ্ট। সেই অনুসৰি চলা সহজ হ'ল নে কঠিন হ'ল? আজ্ঞাই হৈছে পিতাৰ খোজ। তেন্তে খোজে প্ৰতি খোজ দিয়াটো সহজ নহ'ল জানো? এনেয়েও সকলো সঁচা সীতা হোৱা, প্ৰেয়সী হোৱা, তেন্তে প্ৰেয়সীয়ে খোজে প্ৰতি খোজ দিয়ে, নহয় জানো? এইটো বিধি হয়, তেন্তে কঠিন কি হ'ল? সন্তানৰ সম্বন্ধৰেও চোৱা। সন্তান অৰ্থাৎ যিয়ে পিতাৰ পদচিহ্নত চলে। যেনেকৈ পিতাই ক'লে তেনেকৈ কৰিলে। পিতাৰ কোৱা আৰু সন্তানসকলে কৰা, ইয়াকে কোৱা হয় ১ নম্বৰ আজ্ঞাকাৰী। তেন্তে পৰীক্ষা কৰা আৰু পৰিৱৰ্তন কৰা। ভাল বাৰু। চাৰিওফালৰ সৰ্ব আজ্ঞাকাৰী শ্ৰেষ্ঠ সন্তানসকলক সদায় পিতাৰ দ্বাৰা প্ৰাপ্ত আশীৰ্বাদৰ অনুভূতি কৰোঁতা, বিশেষ আত্মাসকলক সদায় প্ৰতিটো কৰ্মত সন্তুষ্টি সফলতা অনুভৱ কৰোঁতা, মহান আত্মাসকলক সদায় খোজে প্ৰতি খোজ দিওঁতা আজ্ঞাকাৰী সন্তানসকলক বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। দৌলসমূহৰ সৈতে অব্যক্ত বাপ দাদাৰ মধুৰ সাক্ষাৎ। ১ নম্বৰ
সদায় নিজক আত্মিক যাত্ৰী বুলি ভাবানে? যাত্ৰা কৰোঁতে কি স্মৃতিত থাকিব? যলৈ যাব লাগে সেয়াই স্মৃতিত থাকিব নহয় জানো? যদি অন্য কোনো কথা স্মৃতিলৈ আহে তেন্তে সেয়া পাহৰিবলৈ যত্ন কৰে। যদি কোনো দেৱীৰ যাত্ৰাত যায় তেন্তে জয় মাতা বুলি কৈ যাব। যদি বেলেগ কোনোবা স্মৃতিলৈ আহে তেন্তে সেয়া ভাল বুলি নাভাবে। ইজনে সিজনকো সোঁৱৰাই দিব, জয় মাতা স্মৰণ কৰা। ঘৰক বা সন্তানক স্মৰণ নকৰিবা, মাতাক স্মৰণ কৰা। তেন্তে আত্মিক যাত্ৰীসকলৰ সদায় কি স্মৃতিত থাকে? নিজৰ ঘৰ পৰমধাম স্মৃতিত থাকে নহয় জানো? তালৈয়ে যাব লাগে। তেন্তে নিজৰ ঘৰ আৰু নিজৰ স্বৰ্গ ৰাজ্য দুয়োটা স্মৃতিত থাকেনে? অন্য কথাও স্মৃতিলৈ আহে। পুৰণি সৃষ্টিটো স্মৃতিলৈ নাহে? এনেকুৱা নহয়, ইয়াত থাকিলে স্মৃতিলৈ আহি যায়। থাকিও উপৰাম হৈ থাকা, কিয়নো যিমানে উপৰাম হৈ থাকিবা সিমানে প্ৰেমেৰে পিতাক স্মৰণ কৰিব পাৰিবা। তেন্তে পৰীক্ষা কৰা, পুৰণি সৃষ্টিত থাকি পুৰণি সৃষ্টিত আবদ্ধ হৈতো নোযোৱা। পদুম ফুল বোকাত থাকে, কিন্তু বোকাৰ পৰা উপৰাম হৈ থাকে। গতিকে সেৱাৰ কাৰণে থাকিবলগীয়া হয়, মোহৰ কাৰণে নহয়। তেন্তে মাতাসকলৰ মোহটো নাই? যদি নাতি নাতিনীৰ কিবা হৈ যায় তেতিয়া মোহ থাকিবনে? যদি সিহঁতে অলপ কান্দে তেন্তে তোমালোকৰ মনেও অলপ কান্দিবনে? কিয়নো য'ত মোহ থাকে ত'ত আনৰ দুখো নিজৰ দুখ যেন লাগে। এনেকুৱা নহয় সিহঁতৰ জ্বৰ হ'লে তেতিয়া তোমালোকৰো মনৰ জ্বৰ হৈ যাব। মোহে টানে নহয় জানো? কাকততো অৰ্থাৎ পৰিস্থিতিতো আহে নহয়। কেতিয়াবা নাতিৰ বেমাৰ হ'ব, কেতিয়াবা নাতিনীৰ, কেতিয়াবা ধনৰ সমস্যা আহিব, কেতিয়াবা নিজৰ ৰোগৰ সমস্যা আহিব। এয়াতো হ'বই। কিন্তু সদায় উপৰাম হৈ থকা, মোহত নহা এনেকুৱা নিৰ্মোহী হোৱানে? মাতাসকলৰ সম্বন্ধৰ প্ৰতি মোহ থাকে আৰু পাণ্ডৱসকলৰ পইচাৰ প্ৰতি মোহ থাকে। ধন উপাৰ্জন কৰোঁতে স্মৃতিয়েই পাহৰি যাব। শৰীৰ নিৰ্বাহৰ বাবে নিমিত্ত হৈ কাম কৰা বেলেগ কথা, কিন্তু এনেকৈ লাগি থকা যাৰ বাবে পঢ়া স্মৃতিলৈ নাহিব, স্মৃতিত থকাৰো অভ্যাস নকৰিব, তাক কোৱা হ'ব মোহ। তেন্তে মোহটো নাই নহয়। যিমানে নষ্টমোহা হবা সিমানে স্মৃতি স্বৰূপ হবা। কুমাৰসকলৰ প্ৰতি চমৎকাৰ কৰোঁতা কুমাৰ হোৱা নহয়। কি চমৎকাৰ কৰি দেখুৱাবা? সদায় পিতাক প্ৰত্যক্ষ কৰাৰ উৎসাহটো থাকেই, কিন্তু তাৰ বিধি কি? আজিকালি যুৱকসকলৰ প্ৰতি সকলোৰে দৃষ্টি যায়। আত্মিক যুৱকে নিজৰ মনৰ শক্তিৰে, বাণীৰে, চলনেৰে এনেকুৱা শান্তিৰ শক্তি অনুভৱ কৰোৱা যাতে তেওঁলোকে বুজি পায় যে এওঁলোক শান্তিৰ শক্তিৰে বিপ্লৱ আনোতা হয়। যিদৰে পাৰ্থিৱ যুৱকসকলৰ চলন আৰু চেহেৰাত উৎসাহ দেখা যায় নহয় জানো? দেখিয়েই গম পোৱা যায় যে এয়া যুৱক হয়। সেইদৰে তোমালোকৰ চেহেৰা আৰু চলনেৰে শান্তিৰ অনুভূতি হওক, ইয়াকে কোৱা হয় চমৎকাৰ কৰা। প্ৰত্যেকৰ বৃত্তিৰে প্ৰকম্পন প্ৰবাহিত হওক। যিদৰে তেওঁলোকৰ চলনৰ পৰা, চেহেৰাৰ পৰা প্ৰকম্পন আহে যে এওঁলোক হিংসক বৃত্তিৰ হয়, সেইদৰে তোমালোকৰ প্ৰকম্পনৰ দ্বাৰা শান্তিৰ কিৰণৰ অনুভৱ হওক। এনেকুৱা চমৎকাৰ কৰি দেখুওৱা। কোনোবাই বিপ্লৱী কাম কৰিলে কেতিয়াবা বাবাই কৈছে তেতিয়া সকলোৰে দৃষ্টিগোচৰ হয় নহয় জানো? সেইদৰে তোমালোকৰ ওপৰত সকলোৰে দৃষ্টি যাওক। এনেকুৱা বিশাল সেৱা কৰা, কিয়নো জ্ঞান শুনালে ভালটো লাগে, কিন্তু পৰিৱৰ্তনৰ অনুভৱক দেখি অনুভৱী হয়। এনেকুৱা কোনো অনন্য কাম কৰি দেখুওৱা।
বাণীৰেতো মাতাসকলেও সেৱা কৰে, নিমিত্ৰ ভগ্নীসকলেও সেৱা কৰে, কিন্তু তোমালোকে নবীনতা কৰি দেখুওৱা, যাতে চৰকাৰৰো দৃষ্টিগোচৰ হয়। যিদৰে সূৰ্য উদয় হ'লে তেতিয়া স্ৰোতঃ মনোযোগ যায়, নহয় জানো? প্ৰকাশ আহি আছে, সেইদৰে তোমালোকৰ ফালে মনোযোগ যাওক। বুজিলা? বৰদান: ক্লান্ত বা কাতৰ আত্মাসকলক সিদ্ধি দিওঁতা ঈশ্বৰৰ সহায়কাৰী হোৱা। বহলাই এনেদৰে কোৱা হৈছে, আত্মাসকলৰ বহুত সময়ৰ পৰা ইচ্ছা বা আশা আছে নিৰ্বাণ বা মুক্তিধামলৈ যোৱাৰ। ইয়াৰ বাবে অনেক জন্মৰ পৰা অনেক প্ৰকাৰৰ সাধনা কৰি কৰি ক্লান্ত হৈ পৰিছে। এতিয়া প্ৰত্যেকেই সিদ্ধি বিচাৰে, সাধন নহয়, সিদ্ধি অৰ্থাৎ সদ্গতি। তেন্তে এনেকুৱা কাতৰ, ক্লান্ত, তৃষ্ণাতুৰ আত্মাসকলৰ তৃষ্ণা নিবাৰণ কৰাৰ কাৰণে তোমালোক শ্ৰেষ্ঠ আত্মাসকলে নিজৰ শান্তিৰ শক্তি বা সৰ্বশক্তিৰে 1 ছেকেণ্ডত সিদ্ধি দিয়া, তেতিয়া ঈশ্বৰৰ সহায়কাৰী বুলি কোৱা হ'ব। শ্লোগান: দুৰ্বল সংস্কাৰেই মায়াৰূপী চোৰ অহাৰ দুৱাৰ। এতিয়া এইখন দুৱাৰ বন্ধ কৰা। ওম শান্তি।